বিজয়পুৰৰ পৰা আহিছোঁ ক'ত যাব লৈছিলে এইটো গালি চিকাৰে গালিঘাট দলংটো পাৰ হ'ব নোৱাৰিলোঁ ইয়াতে গাড়ী ৰাখি কিন্তু জনামতে হৈছে আৰু এবছৰ হোৱা নাই হ'ব আৰু এবছৰ হৈছে বহুত অসুবিধা হৈছে স্কুল যোৱাত আমাৰ যিটো এই ৰামধন 1950 চনৰ পৰা ৰামধন বুৰুচুতি এই গাঁওখন ভুক্তভোগী কৰি আছোঁ এই গাঁওখনৰ ভিতৰত প্ৰায় আমাৰ 200 ঘৰ প্ৰায় আমাৰ ভুক্তভোগী কৰি আছোঁ এইখন গাঁৱৰ মৌলিক ব্যৱস্থা সমস্যা একো নাই চৰকাৰৰ দিশত আমি ইমান যে আশা কৰি আছিলোঁ কিন্তু একো ৰাস্তা পদূলি নাই একো নলা নালীখন বনাই দিয়া নাই এইকেইটা চা ইয়াত আমাৰ অহা যোৱা কৰিবৰ কাৰণে আমাৰ যিকোনো গৰ্ভৱতী মাইকীবিলাকো ইয়াক পাৰ কৰি নিবলগীয়া হৈ যায় আমাৰ যিটো স্কুলীয়া ছোৱালী লাইমে কৰি যোৱা ছোৱালীজনকো আমাৰ যেনে তেনে ইয়াৰ পৰা নাও দি পাৰ কৰিবলগীয়া হৈ যায় যদি নাও নাই তেতিয়া হাতুৰি পাৰ কৰিবলগীয়া যায় এইটোৰ কাৰণে আমাৰ ৰামধন এই বুৰুচুতি গাঁৱৰ ভুক্তভোগী থকা মানুহে তাৰ লগত বহুত হাৰাশাস্তি পাইছোঁ এই হাৰাশাস্তিখনক আমাক চৰকাৰক এনেকৈ আহ্বান জনাইছোঁ যেন আমাক এইখন দলংখন নিৰ্মাণ কৰি দিব লাগে এইখন ৰাস্তা পদূলিখন আমাক বনাই দিব লাগে যদি এইখন দলং নিৰ্মাণ কৰি নিদিয়ে যদি এই ৰাস্তা পদূলি বনাই নিদিয়ে তেতিয়াহ'লে আমাৰ এই আগন্তুক নিৰ্বাচনত আমি ভোট দিয়াৰ ব্যৱস্থাটো আমি গ্ৰহণ কৰিব নোৱাৰিব দলংখন কিবা বনাই দিব লাগে আৰু এনেকৈ দলংখন বাঁহৰ দলং বনোৱা কিমান বছৰ হ'ল হ'লে ইমান 4 বছৰ 5 বছৰমান এনেকৈ অহা যোৱা কৰি আছে এনেকৈ অহা যোৱা কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ